কি কৰিছে আপোনালোকে? এতিয়া সকলোৱে ভাত আঞ্জা বনোৱাত সকলোৱে ব্যস্ত হৈছে কিজানি। এয়া ময়ো এই কোমোৰা কাটি আছোঁ। এনেকৈ সৰু সৰুকৈ কাটিছোঁ, এনেকৈ পিচ পিচকৈ। বুট আলুৰ লগত এনেকৈ শুকান ভাজি বনাম। আপোনালোকে সকলোৱে এনেকৈ খায় কিজানি। এনেকৈ কাটিছোঁ। এনেকৈ কাটিলে অকণমান খিচখিচীয়া হয়, খাবও ভাল লাগে ভাজিখন। আপোনালোকে কাটেনে এনেকৈ? জনাবচোন। এনেকৈ কাটিছোঁ, কি ধুনীয়া খিচখিচীয়া হৈ গৈছে চাওকচোন। ইয়াতকৈ মিহি কৰে কিছুমানে, বঠিত কুটিলেও এনেকৈ মিহি হয়। মই কটাৰী দি কাটিয়ে ভাল পাওঁ। শুকান ভাজি বনাম, আলু নিদিওঁ, বুট দিম ইয়াৰ লগত। পিঁয়াজ চিয়াজ দি শুকান ভাজি বৰ মজা লাগে। জুইটো অকণমান কমাই দি ঢাকন মাৰি থৈ দিলে মই এইটোৰে ভাত খাব পাৰোঁ। কোনে কোনে ভাল পায় জনাবচোন। মই খুব ভাল পাওঁ এনেদৰে কাটি। কিছুমানে বঠিটো এনেকৈ সুন্দৰকৈ মিহি কৰি কাটিব জানে। বিহুৰ লাৰু পিঠা শেষ হ'লনে সকলোৰে? আজি ময়ো কিবা আৰু আকৌ এটা পিঠা বনাম ৰ'ব। পিঠা বনোৱা নহ'লেই, লাৰুহে বনাইছিলোঁ অকল। আজি কলপাত পিঠা বনাম বুলি ভাবিছোঁ। চাওঁ, পাৰিলে ভিডিঅ' এটা বনাব চেষ্টা কৰিম। কলপাত পিঠা খালে অপকাৰো নাই, খাবও ভাল লাগে। নাৰিকল চাৰিকল দিম। এই কোমৰা কুটাৰ ভিডিঅ' বনাই আছোঁ। এনেদৰে কুটি ভাল পায়নে সকলোকে সুধিছোঁ।